নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই জিমিয়ে আকৌ এবাৰ তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছা, মোৰো ভালে। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ অষ্টম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিখনৰ ভয় নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰখিনি। নিশ্চয় তোমালোকে এই পাঠটোৰ প্ৰশ্ন উত্তৰখিনিৰ পৰা উপকৃত হ'ব পাৰিবা আৰু পাঠটো খুব ধুনীয়া এটা পাঠ, তোমালোকে পঢ়ি চাবা আৰু পাঠটোৰ পৰা জানিবলগীয়া আৰু বুজিবলগীয়া বহুখিনি কথাই আছে, তোমালোকে পাঠটো ভালদৰে পঢ়ি চাবা। তেতিয়াহ'লে আহাচোন আজি আমি ভয় নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰখিনিলৈ আগবাঢ়োঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু পাৰিলে শ্বেয়াৰ কৰিবা। আৰু যিসকলে আজি মোৰ চেনেলত প্ৰথম ভুমুকি মাৰিছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়া মোৰ এনেধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ তোমালোকে পাই থাকিবা। আৰু এটা কথা, তোমালোকলৈ মই আগৰ কেইটা পাঠৰ প্ৰশ্ন উত্তৰো আগবঢ়াই থৈছোঁ, তোমালোকে অষ্টম শ্ৰেণীৰ প্লে'লিষ্টত গৈ সেইকেইটাও চাই ল'বা। তেতিয়াহ'লে ব'লা আমি ভিডিঅ'টোৰ ভিতৰ ভাগলৈ আগবাঢ়োঁ। পাঠভিত্তিক ক্ৰিয়া 1 নম্বৰতে তোমালোকক দিছে ভয় গল্পটোৰ মূল কথাখিনি নিজৰ কথাৰে কোৱা। তোমালোকে গল্পটো 2-3 বাৰ পঢ়িবা আৰু তেতিয়া তোমালোকে নিজে অলপ ক'বলৈ যত্ন কৰিবা, নিশ্চয় পাৰিবা। এতিয়া আমি 2 নম্বৰলৈ আহিছোঁ। 2 নম্বৰতে চাবা উত্তৰ দিয়া। ক নম্বৰতে চাবা ৰবীনৰ 24 ঘণ্টাৰ লগৰীয়া কোন? উত্তৰটো হ'ব ৰবীনৰ 24 ঘণ্টাৰ লগৰীয়া হ'ল ভয়। খ নম্বৰতে চাবা ৰবীনৰ পৰিবাৰৰ নাম কি? উত্তৰটো হ'ব ৰবীনৰ পৰিবাৰৰ নাম ৰমলা। গ নম্বৰতে চাবা ফুটবল খেলি থাকোঁতে কোন ঢুকাল? উত্তৰটো হ'ব ফুটবল খেলি থাকোঁতে সত্য খুৰাৰ ল'ৰাজন ঢুকাল। ঘ নম্বৰতে চাবা ৰবীন কেইটা সন্তানৰ পিতৃ? উত্তৰটো হ'ব ৰবীন 3টা সন্তানৰ পিতৃ। ঙ নম্বৰতে চাবা জহিৰুদ্দিনৰ পেচা কি? উত্তৰটো হ'ব জহিৰুদ্দিনৰ পেচা ওকালতি। প্ৰথম 6 নম্বৰতে চাবা ফুৰিবলৈ ওলালে ৰবীনৰ কাৰ লগত তৰ্কাতৰ্কি হয়? উত্তৰটো চাবা ফুৰিবলৈ ওলালে ৰবীনৰ পৰিবাৰ ৰমলাৰ লগত তৰ্কাতৰ্কি হয়। দ্বিতীয় 6 নম্বৰতে চাবা পোনাহঁতে কি বলেৰে ক্ৰিকেট খেলিবলৈ বিচাৰে? উত্তৰটো হ'ব পোনাহঁতে কাঠৰ বলেৰে ক্ৰিকেট খেলিবলৈ বিচাৰে। বৈজ্ঞাজ নম্বৰতে চাবা অফিচৰ কাম কাজত ৰবীনে কিয় মন দিব নোৱাৰে? উত্তৰটো হ'ব অফিচৰ কাম কাজত ৰবীনে মন দিব নোৱাৰে কাৰণ অনবৰতে তেওঁৰ মনত ভয়ে খেলি মেলি লগাই থাকে। এতিয়া 3 নম্বৰতে চাবা চমু উত্তৰ দিয়া। ক নম্বৰতে চাবা কেনেকুৱা কথাই ৰবীনৰ মনত ভয়ৰ সৃষ্টি কৰে? উত্তৰটো হ'ব বিভিন্ন ধৰণৰ কথাই ৰবীনৰ মনত ভয়ৰ সৃষ্টি কৰে। ৰবীনে বাটেদি গৈ থাকোঁতে গাড়ী মটৰে পাছফালৰ পৰা খুন্দিয়াব বুলি অফিচত কাম কৰি থাকোঁতে স্কুললৈ যোৱা পোনাহঁতৰ কথা মনত পৰি কিবা কাৰণত তেওঁৰ মৃত্যু হ'লে ল'ৰা-ছোৱালী 3টা আৰু ৰমলাৰ কি অৱস্থা হ'ব সেই কথা ভাবি ঘৰৰ সন্মুখৰ দুৱাৰ খুলি থ'লে চোৰ বদমাছ আদি জাতীয় মানুহ আহি ঘৰৰ মানুহৰ কিবা অনিষ্ট কৰে বুলি ৰবীনৰ মনত ভয়ৰ সৃষ্টি হয়। এতিয়া খ নম্বৰতে চাবা এদিন আবেলি অফিচৰ পৰা আহি ৰবীনৰ কিয় খং উঠিছিল? উত্তৰটো হ'ব এদিন আবেলি অফিচৰ পৰা আহি ৰবীনে দেখিলে যে ঘৰৰ সন্মুখৰ দুৱাৰখন খোলা অৱস্থাত আছে। সৰু ছোৱালীজনী অকলে অকলে বাৰান্দাত আছে। তেওঁ তাত ৰমলাক নেদেখি চিঞৰিবলৈ ধৰিলে, কিন্তু ৰমলাৰ কোনো সাৰ সুৰ নাপাই উত্তেজনাত তেওঁৰ হাত ভৰি কঁপিবলৈ ধৰিলে। তেনেতে ৰমলাই নিশ্চিন্ত মনে গা ধুই বাথৰুমৰ পৰা ওলাই আহি ৰবীনক সেইদৰে চিঞৰ বাখৰ কৰাৰ কাৰণ সুধিলে। এনেদৰে দুৱাৰখন খুলি ছোৱালীজনীক আগফালে থৈ বাথৰুমত গা ধুই থকা বাবে ৰবীনৰ খং উঠিছিল আৰু ৰমলাক এজাউৰি দিলে। এতিয়া গ নম্বৰতে চাবা মাজৰাতি ৰবীনে শোৱাৰ পৰা উঠি ক'লৈ যাবলৈ ওলাইছিল? তেওঁ ওলাই যোৱাৰ কাৰণ কি? উত্তৰটো হ'ব
মাজৰাতি ৰবিনে শোৱাৰ পৰা উঠি তেওঁলোকৰ চুবুৰীত ঘৰ ভাড়া কৰি থকা ভদ্ৰ আৰু বিনয়ী ডেকা উকিল জহিৰুদ্দিনৰ ঘৰৰ ফালে কোলাহল শুনে। ভিন্ন ঠাইৰ মানুহে জহিৰুদ্দিনৰ ঘৰ আক্ৰমণ কৰিবলৈ আহিছে বুলি ভাবি মাজৰাতি ৰবিনে শোৱাৰ পৰা উঠি জহিৰুদ্দিনৰ ঘৰৰ ফালে যাবলৈ ওলাইছিল। ৰবিনে ওলাই যোৱাৰ কাৰণ হ'ল বিভিন্ন ধৰ্ম, ভাষা, সম্প্ৰদায়, জাতি, উপজাতিৰে ভৰি থকা আমাৰ দেশখনত আজি যদি এটা সম্প্ৰদায়ে ধৰ্ম, ভাষা আদিৰ বাবে আন এটা সম্প্ৰদায়ক আক্ৰমণ কৰে, আন এদিন হয়তো উক্ত কাৰণতে আন এটা সম্প্ৰদায়ে আক্ৰমণ কৰিব। সেয়েহে আমি যদি আজি মানৱতাৰ খাতিৰত বিপদত পৰাজনক সহায় নকৰোঁ, তেনেহ'লে আমি বিপদত পৰিলেও আনে সহায় কৰিবলৈ নাহিব। এই ভাবি ৰবিনে জহিৰুদ্দিনৰ পৰিয়ালটোক ৰক্ষা কৰিবলৈ ওলাই গৈছিল। এতিয়া ঘ নম্বৰতে চাবা, গল্পটো পঢ়ি ৰবিন আৰু ৰমলাৰ চিন্তাৰ মাজত ক'ত পাৰ্থক্য পাইছা? উত্তৰটো চাবা, ভয় গল্পটো পঢ়ি ৰবিন আৰু ৰমলাৰ চিন্তাৰ মাজত যথেষ্ট পাৰ্থক্য দেখিবলৈ পোৱা গৈছে। ৰবিনৰ মনত সকলো সময়তে ভয় এটাই ক্ৰিয়া কৰি থাকে। ৰমলাৰ লগত বাটেদি গৈ থাকোঁতে বাটত চলাচল কৰা গাড়ী মটৰৰ পৰা কিবা দুৰ্ঘটনা হয় বুলি ৰবিনৰ ভয় লাগে আৰু ৰমলাক সাৱধান কৰি দিয়ে। সেইলৈ ৰমলা বিৰক্ত হৈ উঠে। পোনাহতে কাঠৰ বলেৰে ক্ৰিকেট খেলোঁতে কিবা অঘটন হয় বুলি ৰবিনৰ ভয় লাগে। ৰবিনে এই কথাৰ বিৰোধিতা কৰিলে ৰমলাই জকজকাই উঠে। পোনাহতে স্কুলৰ পৰা ওলাই আহোঁতে অন্যমনস্ক হৈ কোনো ধৰণৰ অঘটন হয় বুলি ৰবিনে ভয় কৰে। ৰবিনৰ এই কথাত ৰমলা বিৰক্ত হয়। ৰবিনে সকলো কথা গভীৰভাৱে চিন্তা কৰে। আগন্তুক বিপদৰ কথা চিন্তা কৰি তেওঁ ভয়ত বিতত হয়। আনহাতে ৰমলাৰ স্বভাৱত গভীৰতা নাই। তেওঁ কোনো কথা গভীৰভাৱে চিন্তা কৰিব নাজানে। সময়ৰ সোঁতত গা এৰি দিয়া স্বভাৱ ৰমলাৰ। এয়াই হৈছে ৰবিন আৰু ৰমলাৰ চিন্তাৰ মাজত থকা পাৰ্থক্য। এতিয়া 4 নম্বৰতে চাবা, কোনে কাক কেতিয়া কৈছিল লিখা। ক নম্বৰতে চাবা, ইমান ভয়াতুৰ মানুহ মই জনমত দেখা নাই। উত্তৰটো হ'ব, উক্ত কথাষাৰ ৰবিনৰ পৰিবাৰ ৰমলাই ৰবিনক উদ্দেশ্য কৰি কৈছিল। কিছুদিনৰ পৰা ৰবিনৰ ল'ৰাহঁতে কাঠৰ বলেৰে ক্ৰিকেট খেলাত ধৰিছে। কাঠৰ বলেৰে ক্ৰিকেট খেলি কিবা অঘটন ঘটায় বুলি ৰবিনে ভয় খাই ল'ৰাহঁতক ক্ৰিকেট খেলিবলৈ হাক দিয়ে। উক্ত কথাত ৰমলা বিৰক্ত হৈ ৰবিনক উদ্দেশ্যি সেইদৰে কৈছিল। খ নম্বৰতে চাবা, হেৰা শুনিছা, কোনোবাই চিঞৰা যেন লাগিছে। উত্তৰটো হ'ব, উক্ত কথাষাৰ ৰবিনে পত্নী ৰমলাক কৈছিল। এদিনাখন মাজৰাতি কাৰোবাৰ চিঞৰ বাখৰত ৰবিনৰ টোপনি ভাঙে। তেওঁ সেই চিঞৰ বাখৰ জহিৰুদ্দিনৰ ঘৰৰ ফালৰ পৰা অহা বুলি অনুমান কৰে। জহিৰুদ্দিন হৈছে তেওঁলোকৰ চুবুৰীত ঘৰ ভাড়ালৈ থকা ভদ্ৰ আৰু বিনয়ী ডেকা উকিল। ভিন ঠাইৰ মানুহে জহিৰুদ্দিনৰ ঘৰ আক্ৰমণ কৰিবলৈ আহিছে নেকি বুলি ভাবিলে। সেয়েহে চিঞৰ বাখৰ শুনি ৰবিনে ৰমলাক উক্ত কথাষাৰ কৈছিল। এতিয়া গ নম্বৰতে চাবা, আজি মই তাৰ ল'ৰা ছোৱালীক ৰক্ষা কৰিবলৈ নগ'লে কালিলৈ মোৰ ল'ৰা ছোৱালীক ৰক্ষা কৰিবলৈ কোন আহিব? উত্তৰটো চাবা, উক্ত কথাষাৰ ৰবিনে পত্নী ৰমলাক কৈছিল। এদিনাখন মাজৰাতি কাৰোবাৰ চিঞৰ বাখৰত ৰবিনৰ টোপনি ভাগিল। তেওঁ অনুমান কৰিলে যে
এই চিঞৰ বাখৰ তেওঁলোকৰ চুবুৰীত ভাড়াঘৰ লৈ থকা ভদ্ৰ আৰু বিনয়ী ডেকা উকিল জহিৰুদ্দিনৰ ঘৰৰ ফালৰ পৰা আহিছে। আন সম্প্ৰদায়ৰ কোনো লোকে জহিৰুদ্দিনৰ ঘৰ আক্ৰমণ কৰিবলৈ আহিছে বুলি ৰবিনে ভাবিলে। তেওঁ জহিৰুদ্দিনৰ ল'ৰা ছোৱালীক ৰক্ষা কৰিবলৈ যাবৰ বাবে দুৱাৰখন খুলি ওলাবলৈ ধৰোঁতে ৰমলাই ভয়ত কলৈ যোৱা বুলি প্ৰশ্ন কৰিছিল। ৰমলাৰ প্ৰশ্নৰ উত্তৰত ৰবিনে উক্ত কথাষাৰ কৈছিল। এতিয়া 5 নম্বৰতে চাবা, দফাটো পঢ়া আৰু তাৰ লগত সংগতি ৰাখি প্ৰশ্ন যুগুত কৰা। তোমালোকক এটা দফা দিছে, ইয়াৰ পৰা প্ৰশ্ন উলিয়াব দিছে। মই প্ৰশ্ন উলিয়াই দিছোঁ, তোমালোকে দফাটো পঢ়িবা আৰু প্ৰশ্নখিনি মিলাই চাবা। কোলাহল জহিৰুদ্দিনৰ ঘৰৰ ফালৰ পৰা নহয় জানো? জহিৰুদ্দিনে এই চুবুৰীত ঘৰ ভাড়া লৈ থাকে, ওকালতি কৰে। ভদ্ৰ আৰু বিনয়ী ডেকা, চুবুৰীত সকলোৰে লগত ভাল। ভিন ঠাইৰ মানুহে জহিৰুদ্দিনৰ ঘৰ আক্ৰমণ কৰিবলৈ আহিছে নেকি? এতিয়া মই দফাটোৰ পৰা প্ৰশ্ন কেইটামান উলিয়াই নিছোঁ, তোমালোকে চাবাচোন। 1 নম্বৰ প্ৰশ্নটো হৈছে কোলাহল ক'ৰ পৰা আহিছিল। 2 নম্বৰ প্ৰশ্নটো হৈছে জহিৰুদ্দিন ক'ত থাকে। 3 নম্বৰতে চাবা জহিৰুদ্দিনৰ পেচা কি। 4 নম্বৰতে চাবা জহিৰুদ্দিনৰ স্বভাৱ কেনেকুৱা। 5 নম্বৰতে চাবা কোনে জহিৰুদ্দিনৰ ঘৰ আক্ৰমণ কৰিবলৈ আহিছিল। এতিয়া 6 নম্বৰতে চাবা তলৰ বাক্যকেইষাৰীৰ অৰ্থ বুজাই লিখা। ক নম্বৰতে চাবা উচ্ছৃংখল জনতা দাবানলৰ দৰে। উত্তৰটো চাবা দাবানল হৈছে বনজুই, বনজুই বনত জ্বলে। ই এফালৰ পৰা সকলো পুৰি ছাৰখাৰ কৰে। দাবানলে এফালৰ পৰা কেঁচা পকা ভাল বেয়া সকলো বস্তুকেই নিমিষতে পুৰি ছাই কৰি দিয়ে। সেই জুইৰ পৰা কোনেও হাত সাৰিব নোৱাৰে। সাধাৰণতে ফাগুন চ'ত মাহত খৰাং বতৰত এই জুই জ্বলা দেখা যায়। ঠিক একেদৰে উচ্ছৃংখল জনতাক দাবানলৰ লগত তুলনা কৰিব পাৰি। উচ্ছৃংখল জনতাৰ হিতাহিত জ্ঞান তথা ভাল বেয়া উচিত অনুচিত চিন্তা কৰাৰ ক্ষমতা নাথাকে। সন্মুখত যি পায় সকলোকে মাৰপিট কৰি ভাঙি ছিঙি নষ্ট কৰি ধ্বংসস্তূপত পৰিণত কৰে। উচ্ছৃংখল জনতাৰ কোনো কথা বিবেচনা কৰাৰ ক্ষমতা নাথাকে। এওঁলোকৰ অবিবেচক মগজুৱে এফালৰ পৰা সকলো ছাৰখাৰ কৰি থৈ যায়। এতিয়া খ নম্বৰতে চাবা দাবানল সৃষ্টি কৰাৰ কাৰণে ফিৰিঙতি এটাই যথেষ্ট। উত্তৰটো চাবা এটা সামান্য ফিৰিঙতিৰ পৰাই প্ৰকাণ্ড জুই একুৰাৰ সৃষ্টি হ'ব পাৰে। সামান্য এটা জুইৰ ফিৰিঙতিয়ে সময়ত ভয়ংকৰ ৰূপ ধাৰণ কৰি এটা অঞ্চল জ্বলাই ধ্বংস কৰিব পাৰে। সেইকাৰণে কয় ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ। সেইকাৰণে সামান্য ফিৰিঙতি এটা বুলি আওকাণ কৰিব নালাগে। ঠিক সেইদৰে সমাজ এখনত এটা মাত্ৰ বেয়া মানুহৰ পৰাই গোটেই সমাজখনৰ অনিষ্ট হ'ব পাৰে। সেইবাবে সামান্য এটা বেয়া মানুহ বুলি কেতিয়াও ওলাই কৰিব নালাগে। গ নম্বৰতে চাবা বিভিন্ন ধৰ্ম, বিভিন্ন ভাষা, বিভিন্ন সম্প্ৰদায়, কিমান জাতি আৰু উপজাতি, অসংখ্য খণ্ডিত সত্তাৰ এয়ে অমোঘ পৰিণতি। উত্তৰটো চাবা পৃথিৱীত বিভিন্ন ধৰ্ম, বিভিন্ন ভাষা, বিভিন্ন সম্প্ৰদায়, বিভিন্ন জাতি উপজাতি থকাৰ কাৰণেই মানুহৰ মাজত বিভেদতাৰ সৃষ্টি হৈছে। এইবোৰ নাথাকি মানুহৰ এক ধৰ্ম জাতি হিচাপে যদি থাকিলেহেঁতেন তেন্তে মানুহৰ মনত বিভেদতা বিচ্ছিন্নতাৰ ভাৱ নাজাগি মৰম চেনেহ ঐক্য সংহতিৰে বসবাস কৰিলেহেঁতেন। আমাৰ দেশখনত ভিন ভিন ধৰ্ম জাতি উপজাতি ভাষা সম্প্ৰদায়ৰ লোক থকাৰ বাবেই কেতিয়াবা এই লোকসকলৰ মাজত বিভেদৰ সৃষ্টি হয়।
এই বিভেদেই শেষত ভয়ংকৰ ৰূপ ধাৰণ কৰে। ইয়াকে অসংখ্য খণ্ডিত সত্তাৰ অমোঘ পৰিণতি বুলি কোৱা হয়। এতিয়া 7 নম্বৰতে চাবা, ভয় গল্পটোৰ পৰা তোমাৰ জীৱনৰ কাৰণে প্ৰয়োজনীয় কি কথা শিকিলা লিখা। উত্তৰটো চাবা, ভয় গল্পটোৰ পৰা মোৰ জীৱনৰ কাৰণে প্ৰয়োজনীয় ভালেখিনি কথা শিকিলোঁ। মানুহে জীৱনৰ সকলো সময়তে ভয় কৰি থাকিব নালাগে। ভয়ে মানুহক দুৰ্বল কৰে আৰু যিকোনো কামত মনোযোগ দিয়াত বাধা জন্মায়। সেয়েহে পৰিস্থিতি অনুযায়ী ভয় শংকা ত্যাগ কৰি সাহসেৰে আগবাঢ়ি যাব লাগে। ভয় গল্পটোৰ পৰা জীৱনৰ কাৰণে শিকিবলগীয়া আৰু এটা কথা হ'ল, আমি আমাৰ চৌপাশে বসবাস কৰা বিভিন্ন ধৰ্ম, ভাষা, সম্প্ৰদায়, জাতি উপজাতিৰ লোকসকলৰ লগত মিলিজুলি থাকিব লাগে। সকলোৰে প্ৰতি বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াব লাগে। সমাজত বাস কৰা সকলোৰে লগত শান্তি সম্প্ৰীতি বজাই ৰখাটো অতি প্ৰয়োজনীয়। তেতিয়াহে আমি এখন ঠাইত সুখে সন্তোষে জীয়াই থাকিব পাৰিম। এতিয়া 8 নম্বৰতে চাবা, তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য গঠন কৰা। আওহতীয়া। আওহতীয়াটো চাবা, এই আওহতীয়া বাটডোখৰ পাৰ হ'বলৈ দিনতেই ভয় লাগে। সন্তৰ্পণে। গৃহস্থ শুই থাকোঁতেই চোৰটো সন্তৰ্পণে মানুহ ঘৰত সোমাই সকলো বয় বস্তু চুৰ কৰি লৈ গ'ল। লানি নিছিগা। পূজাঘৰলৈ মানুহৰ লানি নিছিগা সোঁত বৈছে। অন্যমনস্ক। মানুহে অন্যমনস্ক হৈ গাড়ী চলাব নালাগে। অমোঘ। অসংখ্য খণ্ডিত সত্তাৰ অমোঘ পৰিণতি স্বৰূপে বৰ্তমান সমাজত জাতিগত বিভেদ হোৱা দেখা যায়। উচ্ছৃংখল। উচ্ছৃংখল জনতাক দাবানলৰ লগত তুলনা কৰিব পাৰিবি। নাইবা এনেকৈও লিখিব পাৰা যে ল'ৰাজনৰ স্বভাৱ চৰিত্ৰ উচ্ছৃংখল। দাবানল। দাবানল সৃষ্টি কৰাৰ কাৰণে ফিৰিঙতি এটাই যথেষ্ট। ছাৰখাৰ। যোৱাকালি বজাৰখনত লগা অগ্নিকাণ্ডৰ ফলত গোটেই বজাৰখন পুৰি ছাৰখাৰ হৈ গ'ল। উৎকৰ্ণ। মাজৰাতি ৰবিনে উৎকৰ্ণ হৈ চিঞৰ বাখৰখিনি কোন ফালৰ পৰা আহিছে শুনিবলৈ চেষ্টা কৰিলে। কোলাহল। ল'ৰাবিলাকে খেলপথাৰখনত কোলাহল কৰিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ লগে লগে আজি আমাৰ ভয় পাঠটিৰ প্ৰশ্ন উত্তৰখিনি শেষ হৈছে। মই ভাবোঁ এই প্ৰশ্ন উত্তৰখিনিৰ পৰা তোমালোক নিশ্চয় উপকৃত হ'ব পাৰিবা। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ। আজিৰ ভিডিঅ' চোৱা সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।